Hello everyone, মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। এই ভিডিঅ'টো মোৰ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াত মই আজি তোমালোকৰ সৈতে তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 4.3 থকা বৰ্গ সম্পূৰণ পদ্ধতিটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমি চাম যে বৰ্গ সম্পূৰণ পদ্ধতিটো ব্যৱহাৰ কৰি কেনেকৈ দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰি। তেতিয়ালে আহা তোমালোকৰ 1 নম্বৰৰ ৰোমান 1-2 লৈকে প্ৰশ্নটো চাই লোৱা। ৰোমান 1-2 স্ক্ৰীনত তোমালোকে দেখিছা। এই প্ৰশ্নটো এইটো এটা দ্বিঘাত সমীকৰণ আৰু বৰ্গ সম্পূৰণ পদ্ধতিৰ জৰিয়তে এই দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব লাগে যদি ইয়াৰ বাস্তৱ মূল আছে। আচ্ছা, প্ৰশ্নটো মই লিখি লৈছো। প্ৰশ্নটো হ'ল কিমান 2x² - 7x + 3 = 0। তো ভালকৈ মনোযোগ দিবা। তোমালোকৰ কাৰণে কথাখিনি অকমান নতুন হ'ব পাৰে, গতিকে মই বিচাৰিছোঁ তোমালোকে যাতে ঠিক ধৰণে মনোযোগ দিয়া। এতিয়া আমি ইয়াত কি কৰিম? বৰ্গ সম্পূৰণ বাই কমপ্লিটিং স্কুৱেৰ বৰ্গ কৰিব লাগিব, হয়নে? নামটোৰ পৰা গম পাইছা। মই অকমান জুম কৰি লওঁ, তেতিয়া হয়তো সুবিধা হ'ব তোমালোকৰ। আচ্ছা, এইখিনিত চোৱা। ইয়াত মন কৰা 2x²। এইটো হোল স্কুৱেৰ কৰি লিখিব পাৰোঁ নেকি? ভাবা, হোল স্কুৱেৰ কৰাত আমাৰ অকমান অসুবিধা আহি গৈছে। যেনেকুৱা যদি 4x² থাকিল হয়, তেতিয়া 4x² আমি টুৱাইচ x হোল স্কুৱেৰ এনেকৈ লিখিব পাৰিলোহেঁতেন। কিন্তু 4x² নাই, আমাৰ আছে 2x²। গতিকে আমি এটা কাম কৰিম, এই 2টো নোহোৱা কৰি দিম। যদি 2টো নোহোৱা কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? 2ৰে হৰণ কৰিব লাগিব ইয়াক, হয়নে? ইয়াক 2ৰে হৰণ কৰিব লাগিব 2x²। কিন্তু অকল ইয়াক 2ৰে হৰণ কৰিলেতো নহ'ব। বাওঁ পক্ষৰ থকা প্ৰত্যেকটো পদকে 2ৰে হৰণ কৰিব লাগিব, লগতে সোঁপক্ষত থকা 0টোকো 2ৰে হৰণ কৰিব লাগিব। এতিয়া এই কামটো আমি কৰিম। চোৱা, ব্ৰেকেটত লিখি থৈছোঁ, উভয় পক্ষক 2ৰে হৰণ কৰি। এই দুইটা লেফ্ট হেণ্ড ছাইড, বোথ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড, দুইটা পক্ষকে আমি 2ৰে হৰণ কৰিম। এতিয়া চাবা, ইয়াক যেতিয়া 2ৰে হৰণ কৰিম, তেতিয়া তলৰটো ওপৰটো কেঞ্চেল হ'ব, x² হ'ব। ইয়াক যেতিয়া 2ৰে হৰণ কৰিম, তেতিয়া এইটো পাম, আৰু ইয়াক যেতিয়া 2ৰে হৰণ কৰিম, এইটো পাম 3/2, আৰু 0ক যেতিয়া 2ৰে হৰণ কৰিম, 0/2 মানে 0 হ'ল। এইখিনিলৈকে ক্লিয়াৰ? আচ্ছা, এতিয়া চোৱা, এতিয়া আমি কি কৰিম? এই যে 3/2 আছে, সেইটো সোঁ পিনে লৈ গৈছোঁ, তেতিয়া চিনটো সলনি হৈছে, আৰু এই বস্তুখিনি বাওঁ পিনে ৰাখি দিছোঁ। হ'ল ক্লিয়াৰ এইখিনিলৈকে? আচ্ছা, তাৰপিছত চোৱা, এইবাৰ কি কৰিম এইখিনি ভালকৈ মন কৰিবা দেই। আচ্ছা, মই অকল লেফ্ট হেণ্ড ছাইডটো দেখুৱাই দিছোঁ প্ৰথম। ইয়াতে চোৱা, এই x² x² ৰাখিছোঁ। ইয়াত এটা মাইনাছ চিন দেখিছা নহয়? এই মাইনাছ চিনটো মাইনাছ আছে। আমাৰ অভেদ কি আছিল? বীজগণিতীয় অভেদ a + b হোল স্কুৱেৰ, a - b হোল স্কুৱেৰ। ইয়াত এটা মাইনাছ আছে, গতিকে আমি ইয়াক a - b হোল স্কুৱেৰ ফৰ্মত আনিব পাৰি নেকি, সেইটো চেষ্টা কৰিম। গতিকে a - b হোল স্কুৱেৰটোত কি আছিল? a²। এই x²টোক আমি a² বুলি ধৰিলোঁ। তাৰপিছত ফৰ্মুলাটোত কি আছিল? -2ab। এই মাইনাছ চিনটো আমাৰ আছেই, হয়নে? 2 আছে। এইবাৰ 2ab লাগে। এই যে x² আছে,
এইটো যদি a স্কোয়াৰ হয় তেতিয়া a মানে কি হ'ব x হ'ব এইটো x আৰু এতিয়া b লিখিব লাগে b মানে 7/2 into 2 তাৰ মানে 7/4 2 into 2 নকৈ পিনে 7/4 ক'ব পৰা আৰু তেতিয়া হলে এতিয়া এইটো আমাৰ a স্কয়াৰ হৈ গল এইটো টুৱাইস ab হৈ গল এবাৰ b স্কয়াৰ লাগে তো এইখিনি b হয় না গতিকে এইটো আমাৰ b স্কয়াৰ লিখিলো হল এইখিনিলৈকে গম পালা এতিয়া চাবা দেই এইটো 7/2x আমি ইচ্ছা কৰিলে এই 2 আৰু 2 কেনসেল কৰি দিব পাৰো নে এটা তলৰটো এটা ওপৰটো তাৰ মানে কি এইখিনি থাকিব হা এইখিনি মানে কি 7/2x তাৰ মানে 7/2x টো এই 7/2x টোক আমি এনেকে লিখিব পাৰো হল কিন্তু এইটো আমাৰ এক্সট্ৰা হৈ গল নে নাই 7/4 হোল স্কয়াৰ যে লিখিছো এইটো এক্সট্ৰা হৈ গল নে বাও পিনে হেতু এক্সট্ৰা হৈ গল হেতু কি কৰিছো যোগ কৰিছো গটিকে আমি হও পিনেও একে কামটো কৰিব লাগিব হও পিনে -3/2 আছে লগত 7/4 হোল স্কয়াৰ হেতু দি দিব লাগিব কাৰণ একে একে কাম হে কৰিব পাৰিবা সমীকৰণ এটাত যে অকল বাও পিনে কিবা চেঞ্জ কৰিলো হও পিনে নকৰিলো তেতিয়া মাজৰ সমান চিনটো নাথাকিবই হয়নে একে একে চেঞ্জ যদি কৰা তেতিয়া কিন্তু মাজৰ সমান চিনটো ঠিকে থাকিব এতিয়া এইখিনি a স্কয়াৰ minus twice ab plus b square তাৰ মানে a minus b whole square ত আহি গল ভালকৈ চিন্তা কৰা আহিছে নে আহিছে নিশ্চয় আহিছে তাৰ পিছত হও পিনে a 7 square মানে 49 আৰু 4 square মানে 16 whole square আছে নহয় গটিকে এইটো আহি গল ইয়াতে সোৱা আহিছে নে তাৰ পিছত এইখিনি আমি as it is ইয়াতে লিখিলো আৰু ইয়াৰ এই বস্তুখিনি ইয়াতে সৰল কৰি ললো এইখিনি as it is থাকিল সৰল কৰাৰ পিছত এইখিনি 25/16 হল আচ্ছা এইখিনিৰ পিছত এতিয়া কি হ'ব চাবা এইটো ইকুৱেল টু 25/16 এতিয়া বৰ্গমূল লোৱাচোন এইখিনিৰ বৰ্গমূল ললে কি হ'ব x - 7/4 বৰ্গৰ চিনটো নোহোৱা হৈ যাব এতিয়া আৰু অলপ ইম্পৰ্টেন্ট কথা আছে সেইখিনি এইটো কি হ'ব 25/16 তাৰ বৰ্গমূল ললে কি হ'ব +-5/4 এতিয়া তোমালোকৰ এটা কনফিউজন আহিব পাৰে যে +-5/4 কিয় লিখিলো এইখিনি কথা মন কৰিবা -5/4 হোল স্কয়াৰ আৰু 5/4 হোল স্কয়াৰ 5/4 হোল স্কয়াৰ মানে কিমান 25/16 আৰু -5/4 হোল স্কয়াৰ মানে কিমান -5/4 হোল স্কয়াৰ মানেও 25/16 কাৰণ এই মাইনাস চিনটো যেতিয়া বৰ্গ কৰা তেতিয়া নোহোৱা হৈ যাব গটিকে আমাৰ যে এই 25/16 আছে হেইটো -5/4 হোল স্কয়াৰ কৰিও 25/16 পাব পাৰো আৰু 5/4 হোল স্কয়াৰ কৰিও 25/16 পাব পাৰো গটিকে আমি ইয়াৰ যেতিয়া বৰ্গমূল লবলৈ যাম তেতিয়া হেইটো দুইটাই হ'ব পাৰে 5/4 হ'ব পাৰে -5/4 হ'ব পাৰে গটিকে তোমালোকে কি লিখিব লাগিব +-5/4 এতিয়া তাৰ মানে x - 7/4 = 5/4 পজিটিভ ভ্যালুটো লৈছো তেতিয়া কি হ'ব
তেতিয়া এই পজিটিভ ভ্যালুটো লৈছো আৰু এই -7/4 যে আছে হেতু যদি হপিনে লৈ যাও তেতিয়া 7/4 হ'ব এইখিনি সৰল কৰি আমি 3 পাম ঠিক আছে এইবাৰ এইটো চোৱা এইবাৰ আমি নেগেটিভ ভ্যালুটো কনসিডাৰ কৰিছো -5/4 লৈছো ইয়াৰে নেগেটিভ ভ্যালুটো লৈছো আৰু 7/4 ৰ আগত মাইনাস আছিল নে চোৱা এবাৰ চাই লোৱা আছিল নে 7/, হেতু হপিনে গৈ গলে প্লাস হ'ব হপিনে গলে চোৱা এইখিনি হৈছে -5/4 আৰু -7/4 টো বাও পিনৰ পৰা হপিনে গৈছে গতিকে 7/4 হৈছে তাৰপিছত সৰল কৰি পিনে 1/2 পাইছো গতিকে আমি দুটা ভ্যালু পালো কি পালো x = 3 পালো আৰু x = 1/2 পালো হল গতিকে আমাৰ মূল দুটা হ'ব 3 আৰু 1/2 হল বুজি পাইছানে এবাৰত বুজি নাপালে প্ৰথমৰ পৰা মই কোৱা কথাখিনি আৰু এবাৰ শুনিবা বহিত লিখি লবা তেতিয়া নিশ্চয় বুজি পাবা আচ্ছা আৰু দুটামান এক্সাম্পল লৈ লওঁ 2 নম্বৰটো চোৱা 2 নম্বৰটো তো আমি আগৰ দৰে একে কি কৰিছো 2 ৰে ডিভাইড কৰি দিছো উভয় পক্ষক হৰণ কৰিছো হৰণ কৰাৰ পিছত এইটো পাইছো তাৰ পিছত আমি কি কৰিছো এই -3 টো হপিনে লৈ আহিছো +3 হিচাপে আহিছে তাৰ পিছত বৰ্গ কৰিব লাগিব এটো a স্কয়াৰ বুলি ভাবিলো এইবাৰ 2ab লাগে এটো 2a মানে তো x এ হ'ব যেটো এটো a স্কয়াৰ বুজাই আছে x স্কয়াৰটোৱে গতিকে x আৰু তলত কি লিখিছো 2 * 2 কিয় 2 * 2 লিখিলো চোৱা হেতু মই ইয়াতে লিখি দিব চেষ্টা কৰিম চাবা আমাৰ আছিল x/2 x/2 টুক ইয়াতে এটা 2 সৰি এটো 2 এনেকে লিখিব পাৰো কাৰণ এই 2 আৰু এই 2 কেনসেল হৈ যাব তেতিয়া x/2 এ হ'ব গতিকে x/2 টুক আমি এনেকৈ লিখিব পাৰো এই 2 আমাৰ এই 2 এই x টো এইটো ওপৰৰ x এই দুটা 2 তলত এই দুটা 2 হল বুজি পাইছা তেতিয়া হলে আমাৰ a স্কয়াৰ হৈ গল +2ab হৈ গল a মানে কিমান x b মানে কিমান 1/4 গতিকে b স্কয়াৰ কৰতে 1/4 2 * 2 4 নহয় গতিকে 1/2 * 2 নকৈ পিনে 1/4 বুলিও ক'ব পাৰো 1/4 হোল স্কয়াৰ এতিয়া এইটো ইয়াতে এক্সট্ৰা হল নে নাই এইটুক তো আমি এইটো বনালো এইটোও একে আছে এইটোৱে কিন্তু এইখিনি আমাৰ এক্সট্ৰা হল নে নাই বাও পিনে গতিকে বাও পিনে যদি এইটো যোগ কৰিছো হও পিনেও এইটো যোগ কৰিব লাগিব আৰু হও পিনে আগৰে পৰা 3 আছে গতিকে 3 ৰ লগত এইটো যোগ কৰিব লাগিব হল আচ্ছা এতিয়া হেইটো অকমান আমি সৰল কৰাৰ পিছত এইটো পাই গলো আৰু হও পিনে এইটো আৰু এইখিনি মানে হৈছে a + b হোল স্কয়াৰ আৰু এইটো বৰ্গ কৰি দিলো বৰ্গ কৰিলে 3 + 1/16 এইটো একে থাকিল এইটো লখাগু লৈছো এইটো একে থাকিল এইটো সৰল কৰাৰ পিছত ওপৰত 49 তলত 16 49/16 পালো এইবাৰ আকৌ আগৰ দৰে আমি কি কৰিম ইয়াৰ বৰ্গমূল ললে এইটো হ'ব আৰু এই পিনেও কি হ'ব +-7/4 + কিয় হ'ব মই আগৰ অংকটোত কলো একেই কাৰণত ইয়াতে +- হ'ব গতিকে x = এই পজিটিভ ভ্যালুটো ফাৰ্স্ট কনসিডাৰ কৰিছো আৰু 1/4 টো যেতিয়া হও পিনে যাব
তেতিয়া -1/4 হৈ যাব এই -1 এইখিনি সৰল কৰি পিনে এইটো পালো ঠিক আছে এইবাৰ নেক্সট আৰু নাইবা কি হ'ব পাৰে x = এইবাৰ -1/4 টো আছে হা এইটো যেতিয়া হও পিনে গৈছে -1/4 আৰু ইয়াৰ এইবাৰ নেগেটিভ ভ্যালুটো লৈছো ঋণাত্মক মানটো লৈছো গতিকে এইটো মাইনাস এইটো হল এইবাৰ আমি কি কৰিম এইখিনি লসাগু লৈ পিনে সৰল কৰিছো সৰল কৰাতে -8/4 তাৰ মানে -2 গতিকে কি পালো মূল দুটা এটা 3/2 আৰু এটা -2 গতিকে এইটো আমাৰ হৈ গল হা তোমালোকে ভিডিওটো পজ কৰি লবা লৈ পিনে কথাখিনি লিখি লবা তাৰ আগতে শুনি লবা আচ্ছা এইবাৰ এইটো 3 নম্বৰটো লৈকে আহিছো 3 নম্বৰটো সোৱা 4x² + 4√3x + 3 = 0 এই 4x² যে আছে ইয়াক কিন্তু আমি কি লিখিব পাৰো ইয়াক 2x² লিখিব পাৰো আগৰ বিলাকত 2 ৰে হৰণ কৰিছো ইয়াত কিন্তু সেই প্ৰয়োজনটো নহল ঠিক আছে তাৰ পিছত twice a মানে তো ইয়াত ওলাই আছে twice x গটিকে a b মানে √3 সোয়া এই গটেইকেইটা যদি পূৰণ কৰো 2 * twice x * √3 পূৰণ কৰিলে কি পাম 4√3x তাৰ মানে 4√3x টোক আমি কেনেকৈ লিখিব পাৰো 2 * twice x * √3 আৰু এই যে 3 আছে হেতুক √3² লিখিব পাৰো কাৰণ √3² মানে 3 গতিকে আমাৰ এইখিনি আমাৰ a + b² ত গুছি গল হল a + b² মানে তাক আমি a + b * a + b বুলি ভাবিব পাৰো দুবাৰ লিখিলো = হপিনে 0 থাকিল তাৰ মানে এইটো = 0 নাইবা এইটো = 0 এইটো = 0 কৰিলো এইটো = 0 কৰিলো তাৰ পিছত twice x = √3 টো হপিনে লৈ গলো -√3 হল গতিকে x = -√3/2 আৰু এই পিনেও একে হ'ব তাৰ মানে মূল দুটা কি -√3/2 আৰু -√3/2 দুটা মূল থাকিব কিন্তু একে হয়নে -√3/2 তো পালা বুজি এবাৰ নেক্সট টু লৈকে আহিছো 4 নম্বৰটো লৈকে ইয়াতে তোমালোকে কি কৰিবা 2x² যে আছে গতিকে ইয়াৰ পৰা আমি 2 নোহোৱা কৰিম আগৰ দৰে আমি উভয় পক্ষক কি কৰিম 2 ৰে হৰণ কৰিম তে 2 ৰে হৰণ কৰতে বাও পিনে এইটো হল হও পিনে এইটো 0/2 মানে 0 হও পিনে আচ্ছা এইবাৰ নেক্সট স্টেপত কি হ'ব এইটো হও পিনে লৈ গৈছো বাকিখিনি বাও পিনে আছে হল তাৰ পিছত এইটো x² এইখিনিক twice ab বনাম x/2 টোক twice ab বনাম twice ab কিয় বনাব পাৰো x/2 টোক আমি কি লিখিছো 2 * x * 1/4 কিয় লিখিব পাৰো চিন্তা কৰা কাৰণ এই2 আৰু এই2 কৰিলে তলত এটা 2 এতিয়া x * 1 মানে x আৰু তলত 2 তাৰ মানে x/2 গতিকে x/2 টোক আমি এনেকৈ লিখিব পাৰো যাৰ কাৰণে এই x/2 টোক এনেকৈ লিখা হৈছে গতিকে a² twice ab এবাৰ b² লাগে b মানে কিমান 1/4 গতিকে b² এই b² টো তো এইখিনিত তো নাই 1/4 হোল স্কয়ার এইখিনিত আছে নেকি কৰবাত নাই গতিকে এইখিনি আমাৰ এক্সট্ৰা হৈ গল এইখিনি এক্সট্ৰা হৈ যোৱাৰ কাৰণে ইয়াতো এইখিনি দিব লাগিব একে কাম কৰিব লাগিব আচ্ছা এইবাৰ আমি কি কৰিম এইখিনি a + b হোল স্কয়াৰত গুছি গল এইখিনি বৰ্গ কৰিলো এইটো পালো এইটো একে থাকিল
এইটো লসাগুলৈ সৰল কৰিলোঁ এইটো ইকুৱেল টু কি পালোঁ -31/16 কোনো বাস্তৱ সংখ্যাৰ যদি আমি বৰ্গ কৰোঁ আমি কেতিয়াও ঋণাত্মক মান পাব নোৱাৰোঁ বুজি পাইছানে এইটো ইয়াত বৰ্গ কৰিছোনে আৰু এইপিনে ঋণাত্মক পাইছোঁ গতিকে সেইটো কেনেকৈ পচিবল হ'ব গতিকে আমি কি লিখিছোঁ কিন্তু xৰ যিকোনো বাস্তৱ মানৰ বাবে x + 1/4 হোল স্কয়াৰ কেতিয়াও বিয়োগাত্মক হ'ব নোৱাৰে গতিকে আমি কি ক'ব পাৰোঁ যে প্ৰদত্ত সমীকৰণ মানে আমাক যিটো সমীকৰণ দিছে এইটো এই সমীকৰণটোৰ কোনো বাস্তৱ মান নাই ঠিক আছে এইটোৱে ঋণাত্মক পোৱাৰ কাৰণে মনত ৰাখিবা আহিব পাৰে হা এইটো ইকুৱেল টু ধনাত্মকটো নাপালোঁ ঋণাত্মক পালোঁ এইটো অসম্ভৱ কাৰণ স্কয়াৰ কৰিলে বাস্তৱ সংখ্যা যদি স্কয়াৰ কৰা তেতিয়াহ'লে তোমাৰ সেইটো কি হ'ব নোৱাৰে বিয়োগাত্মক কেতিয়াও হ'ব নোৱাৰে আচ্ছা তাৰপিছত 5 নম্বৰটো লৈকে আহা x² + 4x + 1 = 0 আচ্ছা ইয়াতে এইটো থাকিল এবাৰ টুৱাইস ab লাগে এইটোকে আমি টুৱাইস ab তাৰমানে b মানে কিমান 2 স্কয়াৰ b স্কয়াৰ মানে হয়নে b মানে 2 b স্কয়াৰ মানে 2 স্কয়াৰ এই b স্কয়াৰটো এক্সট্ৰা হল নে নাই গতিকে b স্কয়াৰটো যেনেকে ইয়াতে আমি এইখিনিত যেনেকে +2 স্কয়াৰ কৰিলো হেনেকে -2 স্কয়াৰো কৰা যাতে 0 হৈ থাকে 0 মানে একো চেঞ্জ নকৰাৰ দৰে আৰু এই 1 2 তো আছে 1 to 1 এ থাকক হল এইখিনি বুজি পালা এতিয়া সোৱা এইখিনি a + b হোল স্কয়াৰ আৰু এইটো মানে 4 এইটো মানে 1 গতিকে -4 + 1 হল এইবাৰ এইখিনি কৰিলে -3 হ'ব -3 টো যদি হপিনে লৈ যাও 3 হ'ব আৰু এইটো একে থাকিল a + b হোল স্কয়াৰ x + 2 হোল স্কয়াৰ গতিকে এতিয়া নেক্সট স্টেপত কি কৰিম বৰ্গমূল লম x + 2 হোল স্কয়াৰ তাৰ বৰ্গমূল ললে x + 2 আৰু 3 ৰ বৰ্গমূল যেতিয়া লম +-√3 +-√3 কিয় গম পাইছাই আগতে মই এক্সপ্লেইন কৰিলো হেতু কথা গতিকে x = এবাৰ ইয়াৰে ধনাত্মক মানটো লোৱা গতিকে 2 টো যেতিয়া হপিনে আহিব -2 হিচাপে আহিব আৰু √3 ধনাত্মক মানটো ললো ইয়াতো এনেকুৱা 2 টো যেতিয়া হপিনে যাব মাইনাস হিচাপে যাব আৰু এইবাৰ √3 ঋণাত্মক মানটো ললো গতিকে আমাৰ মূল দুটা কি হল 2 + √3 আৰু -2 + √3 আৰু -2 - √3 গতিকে এই দুটা হৈছে আমাৰ মূল এইবাৰ আমি 6 নম্বৰ অংকটো লৈকে আহিছো কি আছে 4x² + x - 3 = 0 এই 4x² টোক আমি 2x হোল স্কয়াৰ লিখিব পাৰো তাৰ পিছত আমি টুৱাইস ab লিখিম 2 * a মানে টুৱাইস x গতিকে ইয়াতে টুৱাইস x লিখা হৈছে সোৱা এখিনি টুৱাইস x লিখা হৈছে আৰু b মানে কিমান b মানে 1/4 কিয় b মানে কাৰণ আমাৰ আছিল কিমান x আছিল নে x টোক আমি 2 * 2x * 1/4 লিখিব পাৰো নে এইটো ইনটু দে এইটো লিখিব পাৰো নে পাৰো হয়নে এইটো গুছি গল ৰবা মই আনি আছো কি কৈ আছিল x টোক না x টোক আমি কি লিখিব পাৰো 2 * 2x * 1/4 কাৰণ 2 * 2 কিমান 4 আৰু তলত 4 আছে এই 4 কেনসেল হৈ যাব x * 1 মানে x তাৰ মানে x টোক আমি এনেকৈ লিখিব পাৰো হল গতিকে
এই এক্সটোক আমি এনেকৈ লিখিলোঁ তাৰমানে ইয়াতে বি মানে কিমান 1/4 গতিকে এইবাৰ বি স্কোৱাৰ লাগিল এই বি স্কোৱাৰ 1/4 হোল স্কোৱাৰ গতিকে এই 1/4টো এক্সট্ৰা হৈ গ'ল নে এইটো হা সেইটো যোগ কৰিছোঁ গতিকে এইটো বিয়োগ কৰি থৈ দিয়া আৰু এই -3টো ইয়াতে -3 হিচাপে থাকিল সেইটো নতুন নহয় আগৰে পৰা আছে এতিয়া এইখিনি মানে a + b হোল স্কোৱাৰ আৰু এইখিনি কৰিলে -1/16 - 3 হ'ল এইবাৰ এইখিনি সপিনে লৈ যোৱা লৈ গ'লো চিনবিলাক সলনি হ'ল এইটো এজ ইট ইজ আছে সপিনৰ এইখিনি সৰল কৰি পিনে এইখিনি পালোঁ এইটো এজ ইট ইজ আছে এইটো যোগ কৰাৰ পিছত ওপৰত 1 + 48 49 হ'ল তলত 16 আছে এইবাৰ ইয়াৰ বৰ্গমূল ল'ম 2x + 1/4 হোল স্কোৱাৰ তাৰ বৰ্গমূল ল'লে এইটো আৰু ইয়াৰ বৰ্গমূল ল'ব লাগিব বাওপিনে যদি বৰ্গমূল লৈছোঁ সপিনেও বৰ্গমূল ল'ব লাগিব আগৰ দৰে +-7/4 হ'ল কিয় হ'ল গমটো পাইছাই তোমালোকে এতিয়া চোৱা আমি কি পালোঁ এইখিনি পালোঁ গতিকে তাৰ পৰা 2x = 1/4টো সপিনে লৈ গৈছা মাইনাছ এইটো হৈছে 7/4টো আগৰে পৰা আছে তাৰপিছত এইটো আমি সৰল কৰি পিনে এইখিনি পালোঁ এইখিনি কৰি এইটো কৰি এইটো কৰি এইটো মই অকণমান জুম কৰাই দিছোঁ বস্তুটো হ'ল পজ কৰি পিনে লিখি ল'বা এইখিনি একো চিম্পল কেলকুলেশ্যন এইখিনি চিম্পল কেলকুলেশ্যন বাকী একো নাই গতিকে এক্সৰ মান 3/4 পালোঁ এইবাৰ এইটো চাইড চাই লোৱা এইবাৰ -7/4 ভেলুটো লৈছোঁ আগতে 7/4 লৈছিলোঁ এইবাৰ -7/4 লৈ পিনে কৰিছোঁ গতিকে কৰি যোৱা 2xটো ৰাখা 1/4টো সপিনে লৈ গ'লে মাইনাছ হৈ আহিব তাৰপিছত সৰল কৰা এইটো পালোঁ তাৰপিছত এনেকৈ পাই গ'লোঁ x = -1 হয়নে চিম্পল কেলকুলেশ্যন এইখিনিত নতুন কথা একো নাই গতিকে এইটো কৰি পিনে x মানে -1 পালোঁ গতিকে xৰ মান দুটা পালোঁ কি পালোঁ এইটো পালোঁ আৰু এইটো পালোঁ গতিকে এইটো লিখি দিয়া এতেকে মূল দুটা 3/4 আৰু -1 মই আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা যিহেতু পদ্ধতিটো নতুন গতিকে তোমালোকে খুব মনোযোগেৰে ভিডিঅ'টো চাবা লগতে কাগজ কলম উলিয়াই লৈ পিনে এইকেইটা প্ৰেক্টিছ কৰিবা কেৱল তুলি নল'বা চিন্তা কৰিবা কিয় হ'ল কেনেকৈ হ'ল গতিকে তোমালোক আটাইলৈকে ধন্যবাদ জনাই আজিৰ ভিডিঅ' ইয়াতে মই সামৰিছোঁ